ভয়ত স্বামীৰ লগতে ৩৩ কোটি দেৱতাই সত্য ভংগ দি মৰ্ত্যত কৰিছে প্ৰৱেশ। যাম ময়ো ব্ৰহ্মলোকতেই কৰোঁগৈ আশ্ৰয়, নহ'লে অসুৰেক ঘটাব বিঘিনি। কলৈ যোৱা ইন্দ্ৰাণী হচি? চোৱাচোন আজি কোন বিদ্যমান তোমাৰ সন্মুখত। অধম অসুৰ, কি কাৰণে তই আজি এই ইন্দ্ৰপুৰত কৰিছ আক্ৰমণ? কি দোষ আছিল মোৰ স্বামী দেউতাৰ? অপৰাধী নোহোৱা তুমি, অপরাধী অতি দেবতা দৈত্যৰ পাশত নানান ছলনা কৰি অমৃত পানৰ পৰা বঞ্চিত কৰি স্বৰ্গসুখৰ পৰা অকলে ইতিহাস গঢ়িছে দেৱতাই। তাৰেই অতি পুৰস্কাৰ প্ৰদানিছে এই দৈত্যপতি সম্বৰাসুৰে। অৱশ্যে তোমাৰ হেন সুন্দৰী নাৰীৰ লগত তৰ্ক যুদ্ধ শোভা নকৰে। আহা দেৱী, এই সম্বৰাৰ হৃদয়ৰ শূন্য স্থানত কৰাহি পূৰণ। নিজৰ কৰিবলৈ আহিছ? অলপো তোৰ লজ্জা নাছিল নে? তোমাৰ হেন দেখিলে সুন্দৰী নাৰী লজ্জা শংকাৰ অন্তৰৰ পৰা দূৰ হৈ যায়। আহা দেৱী, কামা নলে দগ্ধ আদি দৈত্যৰ জীৱন এটিবাৰ দিয়া মোক স্নেহালিংগ। মুখ বন্ধ কৰ অধম অসুৰ। আজি দেৱাংগিনী সচিক পত্নীৰূপে তই পাবলৈ বিচাৰিছ? শুন অধম, তোৰ সেই পাপ জিন্নাকিত মুখত দেৱেন্দ্ৰাণী সচি আজি শত কৰো পদাঘাত। পদাঘাত মোৰে মুখত? তোৰ মুখত। পদাঘাত কৰা? তোমাৰ সেই পদাঘাতে স্পৰ্শ লাভ কৰিম কোমল চৰণ যুগলৰ। মূৰ্খ, তই ইমান নিলজ্জ বাহুধাৰ বুকে। অহংকাৰী অদ্ভুত নাৰী, সংবাদিত কোনে ৰক্ষা কৰে সম্বৰাসুৰৰ হাতৰ পৰা? আহা হচি, ৰক্ষা কৰা। তুমি মোৰ কাষলৈ আরে ভুলি আছে শ্রেণী চম্পা মেলি আছে তোমাৰ ৰূপ যৌৱনে মোক বলিয়া কৰি তুলিছে। আহা,
aku ke করিয়ারে করিয়াছে সেদিন সম্পাদিয়াছে পারিয়ারে নাসিয়াছে যৌবন কন্যা থাকুতে করিয়ারে করিয়াছে সেদিন সম্পাদিয়াছে আছে আছে কোন করেছা কোন করেছা রক্ষা করে আরে না যা বানা যাবা দেবী আছে কাকে চাপি তোমার রূপ যৌবনে বলিয়া করেছে বলিয়া আরে প্রাণ মুরা ওরে যাবা এ হাসি যা আলিঙ্গন দিয়া যা রক্ষা আলিঙ্গন দিয়া আলিঙ্গন দিয়া আলিঙ্গন